এইটো মানুহ মৰিলে কি হ'ব তোক কেলা মৰা ধাম ইমান বেছিকৈ নাঢালিবি হ'ব ইমান বেছিকৈ নিদিবি অভাৰকৈ পানী দি নিদিবি অলপ অলপ দে ভিডিঅ'টো আপোনালোকে শেষলৈ নিশ্চয় গম পাইছে যিহেতু আজি বৰহাটত AC গাড়ীত যি এক্সিডেণ্ট হ'ল যেহেতু 16 গৰাকীকে তাত মহিলা পুৰুষ গাড়ী AC গাড়ীখনত আছিলে আৰু যেহেতু যিবিলাক প্ৰাইভেট বাগান আছে বাগানবিলাকত আমি দেখিবলৈ পাইছোঁ যেহেতু AC গাড়ীত হওক বলেৰো পিকআপত হওক যেনেকুৱা ধৰণে আমাৰ মানুহবিলাকক লৈ যায় ব্ৰইলাৰৰ নিচিনা হজাত ভৰাই নিচিনা লৈ যায় আৰু আমি যেহেতু আমি চৰাইদেউ জিলা উপায়ুক্ত মহোদয়কো আমি এখন মেমোৰাম দিছিলোঁ পৰিবহণ বিভাগকো আমি এখন মেমোৰাম দিছিলোঁ তথাপি কিন্তু কোনো ধৰণৰ আমি পৰিবহণ বিভাগৰ আমি কোনো ধৰণৰ ষ্টেপ লোৱা দেখি নাপালোঁ আমাক DC বাইদেউ আমাক অৱগত কৰিছিলে যেহেতু আমি যিমান প্ৰাইভেট বাগান আছে যিবিলাক মানুহ অনা নিয়া কৰে AC গাড়ীত খোলা গাড়ীত সেই সকল ব্যক্তিক আমি আমাৰ DC অফিচত এটা মিটিং ৰাখিম আৰু সেইসকলক আমি বন্ধ কৰাম বুলি আমাকো কথা দিছিলে আৰু পৰিবহণ বিভাগো আমাক কথা দিছিলে যেহেতু আমি এটা সংবাদমেল পাতিম আৰু গোটেই মিডিয়াবিলাকক মাতি এটা সংবাদমেল আমি পাতিম আৰু পতাৰ পিছত আমি গোটেই গাড়ীবিলাকক আমি হকিয়াই দিম বুলি কৈছিলে আৰু আমি কৈছিলে যে যিবিলাক বস্তুকৰীয়া গাড়ীত মানুহবিলাকে উঠাই লৈ যায় আৰু এই মানুহবিলাক উঠাই লৈ যোৱা ক্ষেত্ৰত আমি কঠোৰ ব্যৱস্থা ল'ম বুলি কৈছিলে পৰিবহণ বিভাগে কিন্তু আমি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি পৰিবহণ বিভাগক আমি দেখি নাপালোঁ আজি এই পৰিবহণ বিভাগৰ গাফিলতিৰ কাৰণে আজি যেহেতু বৰহাটত AC বা গাড়ীত যিটো শ্ৰমিকবিলাকক লৈ গৈছিলে প্ৰাইভেট বাগানত আজি পৰিবহণ বিভাগৰ গাফিলতিৰ কাৰণে আজি এক্সিডেণ্ট হৈছে আৰু ইয়াৰ দায় সম্পূৰ্ণ পৰিবহণ বিভাগ আৰু এই বিভাগটো অকল যিবিলাক হেলমেট নিপিন্ধে সেইবিলাকক অকল ফাইন কটাৰ বাহিৰে আৰু বেলেগ আৰু একো কাম নাই আজি চকুৰ আগতেই প্ৰশাসনৰ চকুৰ আগতেই মানুহবিলাকক বলেৰো পিকআপত এচিড লৈ যায় যেনেকৈ ব্ৰইলাৰ কুকুৰা যেনেকৈ হজাত ভৰাই লৈ যায় সেনেকুৱা চকুৰ আগতেই লৈ যায় কোনো ধৰণৰ সেইসকলত মানে ফাইন ব্যৱস্থা নকৰে আৰু ভিতৰুৱাভাৱে যিটো ফাইন ব্যৱস্থাও কৰিছে তেনেহ'লে এইটো আমি গম নাপাওঁ কাৰণ আমাক সন্দেহ এটা প্ৰকাশ হৈছে যে আজি খোলা গাড়ীত মানুহবিলাকে লৈ যায় নিশ্চয় পৰিবহণ বিভাগক মেনেজ কৰি পেলানি আজি অৰুণাচল নাগালেণ্ডত প্ৰাইভেট বাগানবিলাকত জাকে ৰাতিপুৱা আমি দেখিবলৈ পাওঁ পুৰা মানুহবিলাকক লৈ যায় আজি খামলঙৰ যিটো ঘটনা হ'ল খামলঙৰ যিটো জপগাত ঘটনা হ'ল এটা মহিলা মৃত্যু হৈ গ'ল আমি মৃত্যু হোৱাৰ পিছত লগে আমি মেমোৰাম দাখিল কৰাৰ পিছতো কোনো ধৰণে চৰাইদেউ উপায়ুক্ত মহোদয়ে কোনো ধৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিবহণ বিভাগৰ এই ডিপাৰ্টমেণ্টটো কোনো ধৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে আজি তাৰ ফলত আজি আৰু এটা ঘটনা হৈ গ'ল এতিয়া 16 গৰাকীকে মহিলা পুৰুষ এতিয়া ইতিমধ্যে ডিব্ৰুগড় মেডিকেল প্ৰেৰণ কৰিছে এতিয়া কোন কেনেকুৱা জখম হৈছে কোনো গ্যাৰান্টি নাই এতিয়া সেই সকলৰ ব্যক্তি কোনে ট্ৰিটমেণ্ট খৰচা কৰিব সিহঁতক ক্ষতিপূৰ্ণ কোনে দিব আমি এই ভিডিঅ'ৰ যোগেদি এটাই আহ্বান কৰিম ইয়াৰ সম্পূৰ্ণ ক্ষতিপূৰণ যেহেতু পৰিবহণ বিভাগ দিব লাগিব আজি পৰিবহণ বিভাগৰ গাফিলতিৰ কাৰণে আজি এইবিলাক ঘটনা হৈছে অকল ফাইন কাটিলেই নহ'ব সেইসকলক কঠোৰ ব্যৱস্থা কৰি সেইসকলক গাড়ীবিলাকক ফাইন কটাৰ ব্যৱস্থা কৰিব লাগিব আমাৰ সন্দেহ প্ৰকাশ হৈছে আমি আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ কালিৰ পৰা যদি আৰু আমি এনেকুৱা যদি খোলা গাড়ীত আমাৰ শ্ৰমিকবিলাকক লৈ যোৱা যদি দেখিবলৈ পাওঁ তেনেহ'লে আমি পৰিবহণ বিভাগৰ ওপৰত আমি জংগী আন্দোলন আৰু আমি গোটেই আমি আদিবাসী ৰাইজ আমি উঠি আহিবলৈ আমি বাধ্য হৈ যাম